তো আজি আমি পঢ়িবলৈ ডিসকাস কৰিবলৈ যাই আছো ৰোড ট্ৰান্সপৰ্টৰ ওপৰত ঠিক আছে কাৰণ আমাৰ এই যে এডিআৰইৰ আপোনালোকৰ সিলেবাসত দিছিলে ৰোড ট্ৰান্সপৰ্ট ইয়াৰ মতে আমাৰ ইয়াতো সেই ৰোড ট্ৰান্সপৰ্টৰ মতে আপোনালোকক সকলোকে পঢ়োৱা যাব সেই মতে আপোনালোকে ভালদৰে চালে ইয়াৰ ভিতৰত কমন কিছুমান পঢ়ি যাব গতিকে এডিআৰত আমাৰ এডিআৰত আমাৰ কিমান নম্বৰ আহিব 20 মাৰ্ক আহিব 20 মাৰ্ক ঠিক আছে আমাৰ এই 20 মাৰ্কটো আমি ইয়াৰ পৰা উঠাব পাৰিম কাৰণ আমি যদি ইয়াৰে এইখিনি মই যিখিনি কোৱেশ্চন দিম এইখিনি যে আপোনালোকে ভালকৈ চাই আমি 20 মাৰ্ক আৰামছে উঠাব পাৰিম তো বড় ভিডিওটো আমি আৰম্ভ কৰোঁ আমাৰ ৰোড ট্ৰান্সপৰ্টৰ মেইন কথা ফাৰ্ষ্ট আহে লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ঠিক আছে এই কোৱেশ্চনটো আমাৰ যদি পৰীক্ষাত কোৱেশ্চন পৰে তেতিয়া আমি এইটো মনত ৰাখিব লাগিব যে আমাৰ লংগেষ্ট হাইৱে কোনটো হয় নেশ্যনেল হাইৱে 44 ঠিক আছে আপোনালোকে সকলোৱে মন কৰিব আমাৰ কোনটো সবতছে দীঘল ৰাষ্ট্ৰীয় ঘাইপথ হয় নেশ্যনেল হাইৱে NH মানে হ'ল নেশ্যনেল হাইৱে 44 এইটো হৈছে আমাৰ সবতছে দীঘল আপোনালোকৰ লংগেষ্ট হাইৱে ঠিক আছে তাৰ পাছত ইয়াৰে কিলোমিটাৰটো আমি জনা দৰকাৰ কাৰণ কেতিয়াবা কোৱেশ্চন আপোনাৰ এইটো নিদিবও পাৰে আপোনাৰ কিলোমিটাৰটো ক'ব পাৰে যে আমাৰ লংগেষ্ট নেশ্যনেল হাইৱেৰ কিলোমিটাৰ কিমান তো আপোনালোকে এইটো মনত ৰাখক যে আমাৰ ইয়াৰ লংগেষ্ট নেশ্যনেল হাইৱেৰ কিলোমিটাৰ হৈছে 3745 ঠিক আছে 3745 আমাৰ নেশ্যনেল হাইৱেৰ কিলোমিটাৰ তাৰ পাছত আৰু এটা ইয়াৰ পইণ্ট আহিব ইম্পৰ্টেণ্ট পইণ্ট যে নেশ্যনেল হাইৱে 44ৰ মেইনটেনেন্স কোনে কৰে কাৰ আণ্ডাৰত পৰে তো আপোনালোকে মন কৰিব মেইনটেনেন্স কোনে কৰে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে CPWD কোনে কৰে চেণ্ট্ৰেল পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে নেশ্যনেল হাইৱে মেইনটেনেন্স কৰে ঠিক আছে আপোনালোকে এই বস্তুটো মনত ৰাখিব তাৰ পাছত আমাৰ এই যে নেশ্যনেল হাইৱে 44 ইয়াক ক'ৰ পৰা ষ্টাৰ্ট হয় ক'ত খতম হয় শ্ৰীনগৰ জম্মু কাশ্মীৰৰ পৰা ষ্টাৰ্ট হয় আৰু শেষ ক'ত হয় কন্যাকুমাৰী আপোনালোকে মন কৰিব সকলোৱে মনত ৰাখিব নেশ্যনেল হাইৱে 44 শ্ৰীনগৰত ষ্টাৰ্ট হয় শ্ৰীনগৰ ক'ত আছে জম্মু কাশ্মীৰত আছে আৰু শেষ ক'ত হয় কন্যাকুমাৰীত হয় এই বস্তুটো আপোনালোকে সকলোৱে মনত ৰাখিব এই কনচেপ্টটো আমাৰ যদি ক্লিয়াৰ থাকে ইয়াৰ ভিতৰত যিকোনো কোৱেশ্চন আহিলে আমি তৎক্ষণাত কৰিব পাৰিম তো আমি নেক্সট টপিকলৈ যাওঁ নেক্সট কুৱেশ্যনত আমাৰ আহে শ্বৰ্টেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া তেতিয়া আমি লংগেষ্ট পঢ়িছিলোঁ এতিয়া শ্বৰ্টেষ্ট চুটি ভাৰতৰ আটাইতকৈ চুটি ৰাষ্ট্ৰীয় ঘাইপথ ঠিক আছে তো আমি ইয়াতে চুটি বুলি ক'লে আমি দুটা হাইৱে পাওঁ এটা হ'ল নেশ্যনেল হাইৱে 118 আৰু নেশ্যনেল হাইৱে 548 ঠিক আছে এই দুটা নেশ্যনেল হাইৱে আমাৰ শ্বৰ্টেষ্ট হয় এই দুটা হয় ঠিক আছে আৰু ইয়াৰে এটা ভাল কথা যে আমাৰ এটা সহজ হৈ পৰে কাৰণ এই দুটাৰে কিলোমিটাৰ হ'ল 5 কিলোমিটাৰ ঠিক আছে দুটাৰে দৈৰ্ঘ্য হৈছে 5 কিলোমিটাৰ দুখন দলঙৰে দুখন হাইৱেৰ আপোনালোকৰ কিলোমিটাৰ হৈছে 5 কিলোমিটাৰ ঠিক আছে তাৰ পাছত নেশ্যনেল হাইৱে 118 ক'ত আছে এই বস্তুটো আপোনালোকে জানি থৈ দিয়ক আৰু প্ৰশ্নত যিকোনো আহি যাব পাৰে তো মন কৰিব নেশ্যনেল হাইৱে 118 ক'ত আছে আসানবানী এণ্ড জামশেদপুৰ ইন দ্য ষ্টেট অফ ঝাৰখণ্ড ৰাজ্যৰ ক'ত আছে আসানবানী জামশেদপুৰত আছে ঠিক আছে তাৰ পাছত নেশ্যনেল হাইৱে 548 ক'ত আছে নেশ্যনেল হাইৱে কি হয় হুইচ ক্ৰছেছ দ্য ইণ্ডিয়ান ষ্টেট অফ মহাৰাষ্ট্ৰ আমাৰ মহাৰাষ্ট্ৰ ক্ৰছ কৰে এই নেশ্যনেল হাইৱেখনে নেশ্যনেল হাইৱে 548খনে আমাৰ মহাৰাষ্ট্ৰখন ক্ৰছ কৰে অতিক্ৰম কৰি যায় সেইখনে হৈছে নেশ্যনেল হাইৱে 548 ঠিক আছে তো আপোনালোকৰ কুৱেশ্যন আহিব পাৰে যে হুইচ হাইৱে ক্ৰছেছ দ্য ইণ্ডিয়ান ষ্টেট অফ মহাৰাষ্ট্ৰ মানে মহাৰাষ্ট্ৰ কোনখন হাইৱে ক্ৰছ কৰে বুলি আহিব পাৰে এই ক্ৰছ কৰে বুলি আহিব পাৰে তেতিয়াহ'লে আপোনালোকৰ অপশ্যনটো আছে আপোনালোকে মন কৰিব তেতিয়া আপোনালোকে লিখি দিব পাৰিব নেশ্যনেল হাইৱে 548 এই বস্তুটো মনত ৰাখি কনচেপ্টটো ক্লিয়াৰ হ'লে আপোনালোকে যদি এইটো কুৱেশ্যন আহে এইটো লিখি দিব পাৰিব যদি আপোনালোকৰ এইটো কুৱেশ্যন আহে এইটো লিখি দিব পাৰিব গতিকে কনচেপ্টটো ক্লিয়াৰ থকাটো দৰকাৰ ঠিক আছে নেক্সটত আমি যাওঁ তাৰপিছত আমাৰ আহিল ছেকেণ্ড লংগেষ্ট নেশ্যনেল হাইৱে ঠিক আছে ছেকেণ্ড লংগেষ্ট মানে আমাৰ ভাৰতৰ প্ৰথমখন মই আপোনালোকক দেখালোঁ এইবাৰ হ'ল ছেকেণ্ড লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ভাৰতৰ দ্বিতীয় দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ ঠিক আছে এই কথাটো ছেকেণ্ড বুলি ক'লে তেতিয়াহ'লে আপোনালোকে মন কৰিব ছেকেণ্ড কোনখন হয় NH 27 নেশ্যনেল হাইৱে 27 নেশ্যনেল হাইৱে 27খন হৈছে আমাৰ ছেকেণ্ড লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ দ্বিতীয়খন দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ কোনখন নেশ্যনেল হাইৱে 27 এইখন হয় ঠিক আছে তো ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে জানি লওঁ
নেশ্যনেল হাইৱে 27 কানেক্টছ গুজৰাট এণ্ড আছাম। নেশ্যনেল হাইৱে 27 খনে গুজৰাট আৰু আছামক কানেক্ট কৰে মানে সংযোগ কৰে ঠিক আছে। তাৰ পাছত ইট ষ্টাৰ্টছ ফ্ৰম পোৰবন্দৰ গুজৰাট মানে এই হাইৱেটো ষ্টাৰ্ট ক'ৰ পৰা হয় পোৰবন্দৰ ক'ত হয় পোৰবন্দৰ ক'ত আছে গুজৰাটত আছে গুজৰাট এণ্ড এণ্ডছ শেষ হয় ক'ত শিলচৰ ক'ত আছে আছামত ঠিক আছে। ক'ৰ পৰা ষ্টাৰ্ট হয় আপোনালোকে মন কৰক ক'ৰ পৰা ষ্টাৰ্ট হয় পোৰবন্দৰ গুজৰাটৰ পৰা ষ্টাৰ্ট হয় আৰু শেষ হয় শিলচৰ আছামত শেষ হয় ঠিক আছে। কোনখন নেশ্যনেল হাইৱে 27খন। তাৰপাছত ইট পাছেছ থ্ৰু 7 ষ্টেট আৰু এই নেশ্যনেল হাইৱে 27খনে 7খন ৰাজ্য পাছ কৰি যায় মানে ক্ৰছ কৰি যায় 7খন ৰাজ্য এৰি এৰি আপোনালোকৰ নেশ্যনেল হাইৱেখন পাৰ হয় ঠিক আছে। তাৰপাছত নেক্সটটো আমাৰ আহিল ইট মেইনটেইন বাই আৰু এইখন কোনে কাৰ মেইনটেইনৰ আণ্ডাৰত পৰে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ। মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেৰ ওপৰত মেইনটেইনত পৰে মেইনটেইন আণ্ডাৰত পৰে। তাৰপাছত ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট নেশ্যনেল হাইৱে আফটাৰ NH44 মানে মই যে শিকালোঁ আপোনালোকক নেশ্যনেল হাইৱে 44 তাৰ এইটো কৈছে যে নেশ্যনেল হাইৱে 44 পাছতে এইখন হ'ল ছেকেণ্ড লাৰ্জেষ্ট হাইৱে ঠিক আছে। ফাৰ্ষ্ট আহে আপোনাৰ NH44 ছেকেণ্ড আহে আপোনাৰ NH27 ঠিক আছে। এইবাৰ আহিল আমাৰ লংগেষ্ট নেশ্যনেল হাইৱে অফ আছাম। তেতিয়া আমি কি পঢ়িছিলোঁ লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া পঢ়িছিলোঁ। এইবাৰ আমি কি পঢ়িম আমাৰ অসমৰ পঢ়িম লংগেষ্ট নেশ্যনেল হাইৱে অফ আছাম। অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হ'ব পাছিঘাট নেশ্যনেল হাইৱে 13 কি হয় পাছিঘাট নেশ্যনেল হাইৱে 13 এইটো হৈছে আপোনালোকৰ অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ পাছিঘাট নেশ্যনেল হাইৱে 13 ঠিক আছে। ইয়াৰে কিলোমিটাৰ হয় আমাৰ 1150 কিলোমিটাৰ। এই বস্তুটো মনত ৰাখিব আমাৰ পাছিঘাট নেশ্যনেল হাইৱে 13ৰ কিলোমিটাৰ কিমান 1150 কিলোমিটাৰ। পৰীক্ষাত আহি যাব পাৰে আপোনালোকে এই দুটা মন কৰিব বহুত গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত আহি যাব পাৰে আপোনালোকে সকলোৱে এই বস্তুটো মনত ৰাখিব দুটা অসমৰ ক্ষেত্ৰত বেছিকৈ আহে অসমৰ যিহেতু পৰীক্ষা হয় পাছিঘাট নেশ্যনেল হাইৱে 13 আৰু ইয়াৰ কিলোমিটাৰ হয় 1150 কিলোমিটাৰ। আৰু এই হাইৱেটো ক'ৰ পৰা ষ্টাৰ্ট হয় টাৱাং ইন অৰুণাচল প্ৰদেশ টু পাছিঘাট ইন আছাম। টাৱাং অৰুণাচল প্ৰদেশৰ পৰা পাছিঘাট অসমলৈ এই হাইৱেটো ষ্টাৰ্ট আৰু এণ্ড হয় ঠিক আছে। তাৰপাছত আমাৰ নেক্সট আহে ইট ৱাজ প্ৰিভিয়াছলি নেম এজ নেশ্যনেল হাইৱে 229 মানে এই যে পাছিঘাট নেশ্যনেল হাইৱে 13 ইয়াৰ আগৰ নাম ওল্ড নেম আছিল মানে পুৰণা নাম আছিল কি আছিল নেশ্যনেল হাইৱে 229। আপোনালোকৰ কুৱেশ্যনত আহিব পাৰে যে পাছিঘাট নেশ্যনেল হাইৱে 13ৰ ওল্ড নাম কি পুৰণি নামটো কি তেতিয়াহ'লে আপোনালোকে এই কনচেপ্টটো যদি মনত ৰাখে কনচেপ্টটো যদি ভালকৈ ক্লিয়াৰ থাকে আপোনালোকে তেতিয়া তৎক্ষণাত লিখি দিব পাৰিব যে নেশ্যনেল হাইৱে 229 এই বস্তুটো আপোনালোকে পটকৈ লিখি দিব পাৰিব। গতিকে দুটা জনা দৰকাৰ যদিও আপোনালোকে এনেকুৱা দিয়ে যে নেশ্যনেল হাইৱে 229ৰ নিউ নেম কি নতুন নাম কি তেতিয়াহ'লে আপোনালোকে এইটো লিখি দিব পাছিঘাট নেশ্যনেল হাইৱে 13। তো দুটা আপোনালোকক গুৰুত্বপূৰ্ণ হয় দুটা মন কৰিব ঠিক আছে। কনচেপ্ট ক্লিয়াৰ যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট বক্স ছেকশ্যনত আপোনালোকে সুধিব। নেক্সট আমি আহোঁ নেক্সট আমাৰ আছে টোটেল ৰেল আমাৰ যে ট্ৰেইন আছে ট্ৰেইনবিলাক তো ট্ৰেইনৰ ৰেল ৰোড ইন আছাম অসমৰ মুঠ ৰেলপথৰ দৈৰ্ঘ্য আমাৰ যে ইয়াতে ট্ৰেইনবিলাক আছে অসমত তাৰে মুঠ দৈৰ্ঘ্য সুধিছে। তো ইয়াৰে আমাৰ এনচাৰ হ'ব আমাৰ এপ্ৰক্সিমেটলি 2613 কিলোমিটাৰ ঠিক আছে। কাৰণ এইটো আমি ডাইৰেক্টলি ধৰি দিব নোৱাৰোঁ গতিকে এপ্ৰক্সিমেটলি ধৰি দিছোঁ আমি এপ্ৰক্সিমেটলি 2613 কিলোমিটাৰ ঠিক আছে। আপোনালোকৰ কুৱেশ্যনত আহিলে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে লিখি দিব পাৰিব আমাৰ অসমত মুঠ ৰেলপথৰ দৈৰ্ঘ্য হ'ল এপ্ৰক্সিমেটলি 2613 কিলোমিটাৰ। নেক্সট তাৰপাছত আহিল আমাৰ হোৱাট ইজ দ্য নিউ নেম অফ নেশ্যনেল হাইৱে 37 ইন আছাম। অসমৰ যিটো আমাৰ নেশ্যনেল হাইৱে 37 আছে তাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন নামটো কি হয় আপোনালোকে এইটো আহি যাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে নেশ্যনেল হাইৱে 37 অসমত যে আছে সেইটো হাইৱেৰ নতুন নামটো কি হয় নতুন নামটো হ'ল NH127 ঠিক আছে। নেশ্যনেল হাইৱে 127 ইয়াৰ নতুন নাম হয় কাৰ হয় নেশ্যনেল হাইৱে 37ৰ নতুন নাম কি হয় NH127 ঠিক আছে।
তাৰপিছত ইয়াৰ কিলোমিটাৰ আহি যাব পাৰে গতিকে কিলোমিটাৰটো মনত ৰখা দৰকাৰ ইয়াৰ কিলোমিটাৰ হৈছে 356 কিলোমিটাৰ ঠিক আছে আমি মনত ৰখা দুটা দৰকাৰ ইয়াতে কিলোমিটাৰ কিমান 356 কিলোমিটাৰ তাৰপাছত এই যে হাইৱেটো এইটো কৰ হয় বদৰপুৰৰ পৰা ষ্টাৰ্ট কৰি বদৰপুৰৰ পৰা ষ্টাৰ্ট কৰি টু ইম্ফল মণিপুৰ বদৰপুৰৰ পৰা মণিপুৰলৈকে এই যে ঘাইপথটো হয় আমাৰ ষ্টাৰ্ট আৰু এণ্ড হয় ইয়াতে মোৰ এটা ভুল হৈছে যে টু ইম্ফল দুটা একলগ হৈ গৈছে আপোনাৰ টুটো আলাগকৈ লিখিব টু ইম্ফল ঠিক আছে মোৰ এইটো অলপ টাইপিং মিষ্টেক হৈ গ'ল একো নাই বাৰু চৰি আপোনালোকে এইটো বুজি পাইছে বদৰপুৰৰ পৰা ষ্টাৰ্ট হয় ক'লৈকে হয় ইম্ফললৈকে হয় এইটো কোনটো হাইৱে নেশ্যনেল হাইৱে 127 ঠিক আছে নেক্সট হুইচ নেশ্যনেল পাৰ্ক passes through NH 37 নেশ্যনেল কোনটো ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল হাইৱে 37 ক্ৰছ কৰি যায় কোনখন ৰাষ্ট্ৰীয় উদ্যান নেশ্যনেল হাইৱে 37 ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যায় কোনটো নেশ্যনেল পাৰ্ক কোনটো ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈ যায় কাজিৰঙা নেশ্যনেল পাৰ্ক এইটো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে আপোনালোকে আহি যাব পাৰে যে নেশ্যনেল হাইৱে 37টো যে কোনটো নেশ্যনেল পাৰ্ক পাৰ হৈ যায় কোনটো নেশ্যনেল পাৰ্ক এই ৰাস্তাটোত কোনটো নেশ্যনেল পাৰ্ক পায় কাজিৰঙা নেশ্যনেল পাৰ্ক পায় ঠিক আছে কাজিৰঙা নেশ্যনেল পাৰ্ক পাৰ হৈ যায় এই বস্তুটো মনত ৰাখিব ঠিক আছে তাৰপিছত নেক্সট আমাৰ আহিল হুইচ নেশ্যনেল হাইৱে কানেক্টছ গুৱাহাটী টু শ্বিলং কোনটো নেশ্যনেল হাইৱে গুৱাহাটীৰ পৰা শ্বিলঙলৈকে কানেক্ট কৰে আমাৰ ইয়াত শুদ্ধটো হ'ব নেশ্যনেল হাইৱে 40 ঠিক আছে নেশ্যনেল হাইৱে 40য়ে গুৱাহাটী টু শ্বিলঙলৈকে আপোনালোকক সংযোগ কৰে এই বস্তুটো মনত ৰাখিব আমাৰ আহি যাব পাৰে কুৱেশ্যন ইডিয়াৰি কুৱেশ্যন আহি যাব পাৰে গুৱাহাটী টু শ্বিলঙলৈ কোনটো নেশ্যনেল হাইৱে সংযোগ কৰে নেশ্যনেল হাইৱে 40য়ে সংযোগ কৰে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আহিল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NHAI NHAI ফুল ফৰ্ম কি এইটো বহুত বেছি গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু এইটো কুৱেশ্যন আহিবই ৰোড ট্ৰান্সপৰ্টৰ ওপৰত যদি আপোনাৰ কুৱেশ্যন দিয়ে এইটো কুৱেশ্যন আহিবই 100% আহিবই এইটো কুৱেশ্যন তো এইটো কুৱেশ্যন আপোনালোকে একদমেই সহজ জানি থৈ দিয়ক NHAI ফুল ফৰ্ম হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া কি হয় নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এই বস্তুটো ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব কাৰণ NHAI ফুল ফৰ্ম আহিবই গতিকে NHAI ফুল ফৰ্ম হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া তো কনচেপ্ট ক্লিয়াৰ হৈছে আপোনালোকৰ আশা কৰোঁ কনচেপ্ট ক্লিয়াৰ হৈছে কিবা বুজি নাপালে মোক সুধিব নেক্সট কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ তো আমাৰ নেক্সট আহে হুইচ হাইৱে কানেক্টছ আছাম মেঘালয় অসম আৰু মেঘালয় কোনটো ঘাইপথে সংযোগ কৰে ইয়াৰে শুদ্ধটো হৈছে নেশ্যনেল হাইৱে 127B ইয়াতে বি আছে আপোনালোকে মন কৰিব অকল আপোনালোকে 127 লিখি নাহিব বি হয় কোনটো হাইৱে অসম আৰু মেঘালয়ক সংযোগ কৰে নেশ্যনেল হাইৱে 127Bয়ে সংযোগ কৰে এই বস্তু বহুত ইম্পৰ্টেণ্ট আপোনালোকে মন কৰি ৰাখিব ঠিক আছে কনচেপ্ট ক্লিয়াৰ নেক্সট হাউ মেনি ষ্টেটছ আৰ কানেক্টেড বাই নেশ্যনেল হাইৱে 44 আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনত যে মই পঢ়াইছোঁ লংগেষ্ট হাইৱে কোনটো হয় নেশ্যনেল হাইৱে 44 লংগেষ্ট হাইৱে হয় ফাৰ্ষ্ট নেশ্যনেল লংগেষ্ট হাইৱে ঠিক আছে আৰু এই নেশ্যনেল হাইৱেখনে কেইটা কিমানকেইখন ৰাজ্যক সংযোগ কৰে কিমানকেইখন ৰাজ্যক এই বহুত গুৰুত্বপূৰ্ণ হয় এইটো কিমানকেইখন ৰাজ্যক সংযোগ কৰে 11খন ষ্টেটক 11খন ৰাজ্যক সংযোগ কৰে ঠিক আছে এই যে নেশ্যনেল হাইৱে 44ে কেইখন ৰাজ্যক সংযোগ কৰে 11খন ৰাজ্যক সংযোগ কৰে আপোনালোকে বহুত ডাঙৰ এইটো কুৱেশ্যন হয় আপোনালোকে মন ৰাখিব একদম আহাৰ চান্স বহুত থাকে 11খন ৰাজ্যক সংযোগ কৰে নেশ্যনেল হাইৱে 44ে ঠিক আছে কনচেপ্ট ক্লিয়াৰ নেক্সট আমাৰ লাষ্ট কুৱেশ্যন এইটো হয় লাষ্ট কুৱেশ্যন হয় যে আপোনালোকৰ কেতিয়াবা কুৱেশ্যনত এনেকুৱা ধৰণৰ কালাৰো দিব পাৰে তো এই বস্তুটো কনচেপ্টটো জানা আমাৰ দৰকাৰ যদি আপোনালোকৰ ৰাস্তাত আপোনালোকৰ এইটো বুজাইছে যে আমি হাইৱে কেনে চিনাক্ত কৰিম ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্য ঘাইপথ কোনটো ঘাইপথ কি হয় আমি কেনেকৈ চিনাক্ত কৰিম সেইটো আমাৰ হৈছে এইটো নেশ্যনেল হাইৱে ষ্টেট হাইৱে সেইবিলাক আমি কেনেকৈ চিনাক্ত কৰিম ঠিক আছে যদি আপোনালোকৰ ৰাস্তাত দেখে যে য়েল্ল' আৰু হোৱাইটৰ যদি এনেকুৱা ঘাইপথ থাকে এনেকুৱা ষ্টাম্প থাকে তেতিয়াহ'লে এইটো কি হয় নেশ্যনেল হাইৱে হয় নেশ্যনেল হাইৱে যদি আপোনালোকৰ গ্ৰীণ আৰু হোৱাইট থাকে তেতিয়াহ'লে কি হ'ব এইটো ষ্টেট হাইৱে হয় যদি ব্লু আৰু ব্লেক আৰু হোৱাইট যদি এনেকুৱা ধৰণৰ থাকে তেতিয়াহ'লে চিটি বা ডিষ্ট্ৰিক্ট ৰোড থাকে সেইবিলাক ডিষ্ট্ৰিক্ট ৰোড হয় বা চিটি ৰোড হয় ঠিক আছে যদি অৰেঞ্জ বা হোৱাইট থাকে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব ৰুৰেল ৰোডছ মানে গাঁৱৰ ৰাস্তাবিলাকত ৰুৰেল ৰোডছবিলাকত আমাৰ অৰেঞ্জ আৰু হোৱাইট থাকে
ঠিক আছে এই বস্তুটো কনচেপ্ট আপোনাৰ ক্লিয়াৰ ৰাখক কাৰণ কুৱেশ্যনত পৰীক্ষা 20 নম্বৰ 20 নম্বৰ ভিতৰত যিকোনো কাটি দিব গতিকে আপোনালোকে এই কনচেপ্টটো ক্লিয়াৰ থকাটো দৰকাৰ তো এতিয়ালৈকে যিখিনি মই আপোনালোকক শিকালো গোটেইখিনি আপোনালোক দৰকাৰ হয় বহুত গুৰুত্বপূৰ্ণ দৰকাৰ কুৱেশ্যন মই শিকাইছোঁ গতিকে আপোনাৰ মোৰ যথেষ্ট কষ্ট হৈছে গতিকে আপোনালোক সকলোৱে মোক ছাপোৰ্ট কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক ভিডিঅ'টো লাইক কৰিব আপোনালোক এটা লাইকে বহুতখিনি মোক মোটিভেট কৰে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি একদম ছাবস্ক্ৰাইব বহুত কমি আছে ফ্ৰেণ্ডছ বহুত কমি আছে মোৰ বেয়া লাগে যে ইমানখিনি কষ্ট কৰাৰ পাছত ছাবস্ক্ৰাইব বহুত কমি আছে গতিকে আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰক ছাবস্ক্ৰাইব কৰক যাতে মই আৰু এইবিলাক এনেকুৱা ধৰণৰ বহুত ভাল ভাল ভিডিঅ' আনিম মই আপোনালোকে মোক সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু চেনেলটো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তো আজি আমি ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম